তিতাবৰত সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা। 10 চকীয়া ট্ৰেলাৰৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মটৰচাইকেল আৰোহী। গুৰুতৰভাৱে আহত দুজন। উল্লেখযোগ্য যে তিতাবৰৰ দফলাটিং ITR সন্মুখত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনা। তিতাবৰ দিশৰ পৰা গোলাঘাট দিশে গৈ আছিল AS04 AC 3347 নম্বৰৰ 10 চকীয়া এখন ট্ৰেলাৰ। ট্ৰেলাৰখনে ITR সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই AS05R 0521 মটৰচাইকেলখনক খুন্দা মৰাৰ ফলত এজন মটৰচাইকেল আৰোহী ঘটনাস্থলীতে মৃত্যু হয় আৰু এজন গুৰুতৰভাৱে আহত হয়। মই একচুৱেলি ঘৰত আছিলোঁ। মোৰ ঘৰ একচুৱেলি দফলাটিং ITR ফ্ৰণ্টত। কিবা এটা মাত শুনিলোঁ, প্ৰায় 5 মিনিটমানৰ পিছত মই ওলাই আহিলোঁ। তাৰপিছত দেখিছোঁ দুজন মানুহ পৰি আছে। এজন গোটেই পেটৰ ভূৰটো ওলাই আছে আৰু এজন পৰি আছে। তেখেতক মই লৰালৈকে মোৰ ঘৰৰ পৰা গাড়ীখন উলিয়াই আনি পেলাই মই তিতাবৰ মেডিকেললৈ আহিছোঁ। আহি থাকোঁতে দফলাটিং বজাৰ কাষতে আৰু এজন পেচেণ্ট এই এক্সিডেণ্ট কৰি থৈ যোৱা গাড়ীখনে মানুহ এজন পালোঁ। ল'ৰাটো লৈ আহিলোঁ। একচুৱেলি ল'ৰাটো ITত পঢ়ে। আনি পেলাই তিতাবৰ মেডিকেল পালোঁ। এজনটো মৰিছে একদম। কি গাড়ীখন দিলে গম পাইছে নেকি? গাড়ীখন দীঘল কিবা গাড়ী টনাত তলি বুলি কয় যে এখন ট্ৰেলাৰ, তেনেকুৱা গাড়ী। ঘটনাটোত IITৰ এজন ছাত্ৰও গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰি বাহনখন পলাই যায় যদিও পলাই যোৱা বাহনখন তিতাবৰ আৰক্ষীয়ে জোনাকী মণ্ডল গাঁৱত জব্দ কৰে যদিও চালকজন পলাই যাবলৈ সক্ষম হয়। এটা আমি চাউণ্ড শুনি মোৰ ঘৰটো পোনে প্ৰায় 200 মিটাৰ আঁতৰত দুদুৱালিৰ পৰা। শুনাৰ পিছত আমি আহিলোঁ। অহাৰ পিছত এজন ৰাস্তা কিনাৰত পৰি আছে আৰু বাইকখন কিনাৰত এজনটো দুদুৱালিৰ তলত পৰি গোটেই ভিতৰৰ যিখিনি পেটু চব ওলাই আছে। তাৰপৰা তেখেতৰ পৰা আমি 10 ফোন কৰিলোঁ। 10 গুৱাহাটীৰ পৰা কেনেকৈ কণ্টেক্ট কৰি যোৰহাটৰ পৰা আহিছে। তাৰপৰা আমাৰ আকৌ যিজন ছাইডত পৰিছে অকণমান চেঞ্চ আহিলে। চেঞ্চৰ লগালগ আমাৰ মোৰ লগৰ এজনক গাড়ী দিয়া তিতাবৰ মেডিকেললৈ পঠাই দিলোঁ। তাৰপিছত পুলিচ প্ৰশাসনো আহিলে। এজন এতিয়া লৈ গৈছে। কিন্তু গম পোৱা মতে যিখন গাড়ী এখনকে 10 চকীয়া ট্ৰেলাৰ বুলি কোৱা শুনিছোঁ মই। কিন্তু তিতাবৰ প্ৰশাসনৰ গেট নাকা চেকিং আছে। নাকা চেকিংখন তাত ভাঙি থৈ আহিছে আৰু কিবা এল্ট'খন শুনিছে। আকৌ আমাৰ দফলাটিং সাপ্তাহিক বজাৰ ওচৰত ITI কলেজৰ এজন ষ্টুডেণ্টক খুনিয়াই থৈ আহিছে এই গাড়ীখনে। গাড়ীখন বহুত দূৰ চাগে গৈ পোৱাগৈ নাই। বহুত ধৰিবও পাৰে হয়তো প্ৰশাসনে ইনফৰ্মেশ্যন পাইছে যে কেনেবাকৈ তেনেকুৱা হয়। এই 10 চকীয়া ট্ৰেলাৰ বুলি কয়, যিখন হাইড্ৰলিক JCB কঢ়িয়া অনা নিয়া কৰে, ট্ৰেলাৰ বুলি কয়। তেখেতলোকৰ ক'ত মৃত্যু হয় একো আমি ID প্ৰুফ নাই, একো প্ৰুফ পোৱা নাই। খালি মোবাইল এটা পাইছিলোঁ। এবাৰ আপোনাৰ মোবাইলটো মই আমাৰ তিতাবৰ ভাৱটো চাওক মই সঞ্জাই দিলোঁ। মোক দিছিলে। আহত এজন হৈছে, এজন স্পট ডেথ হৈছে। তেখেতও বৰ খুব ভাল হোৱা নাই চাগে। অকণমান কিন্তু বচা লক্ষণটো আছে, কিন্তু বাউসী দিও পাৰে যেন তেওঁ উঠাই নিছে। মৃত্যু হোৱা লোকগৰাকীৰ নাম সন্তোষ কাৰ্তিক আৰু গুৰুতৰভাৱে আহত হৈছে মহিবুল আলী আৰু IITৰ ছাত্ৰ চিন্তু চিৰিং। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।